দুচকুত কেৱল সপোন সপোন দুচকুত কেৱল সপোন সপোন নতুনৰ হেঁপাহ প্ৰতিক্ষণ শিশুৰ ধেমালি সুখত দুখত শিশুৰ ধেমালি সুখত দুখত শৈশৱ সি যে বকুল শৈশৱ সি যে বকুল পাহাৰ নদী পথাৰ সব আমাৰ কিতাপ ফাটুৱে ইতিমধ্যে গৈ এসোপা খামাল লতাৰ গুটি আনিলেগৈ লম্বোদৰৰ কিতাপৰ তালিকাখন শুনি সি হাঁহিবলৈ ধৰিলে বাপৰে কথা কয় দেচোনি পাহাৰ নদী পথাৰ বোলে তাৰ কিতাপ পুতু খোৱা লগা এইবিলাক কথা শুনিলে কোনোবাই হাঁহি হাঁহি মৰিব শগুনে যা পাহাৰৰ আকাশত উৰিছে কৰবাত কিজানি গৰু ছাগলী মৰিছে হয়তো বাঘে মাৰিছে লম্বোদৰে একে ধ্যানে গছ এজোপাৰ ফালে চাই আছে কি চাইছ তই বাপুৱে সুধিলে সেই ভলা গছডালত চৰাই এটাৰ খুলুং আছে কিজানি চৰাইটোৰ চানা আছে খুলুংটোত কেনেকৈ জানিলি তই চাই থাকচোন মাকজনীয়ে ঠোঁটত আহাৰ লৈ আহিব অলপ সময় পিছতে হাঁহৰ দৰে চৰাই এজনীয়ে ঠোঁটত কিবা এটা লৈ খুলুংটোত সোমাল এই চৰাইজনীৰ নামটো মই জানো বাপুৱে ক'লে তহঁতৰ কিতাপত আছে লম্বোদৰে সুধিলে নাই এদিন গধূলি আমাৰ খেৰতলিৰ লাহা এজোপাৰ খুলুংটোৰ পৰা খুৰাই আনিছিল 10টামান কণী আছিল লগত ৰাজহাঁহৰ কণীৰ দৰে ডাঙৰ মাকজনীৰ ঠেঙত লতাৰে বান্ধিছিল ঘৰৰ এটা পাচিত ধান খেৰ দি কণীকেইটা থৈছিল এটা কণী খুৰাৰ হাতৰ খুন্দা খাই ভাগি গ'ল কণীৰ খোলাৰ ভিতৰৰ পৰা অকণমানি চানা এটা ওলাল তাৰ পাছত মা আৰু খুৰা দুয়ো লগ লাগি গোটেইকেইটা কণী ভাঙি চানাবোৰ উলিয়ালে পিছদিনা পোৱা জানো চানাবোৰ দেখিবলৈ কিমান যে মৰম লগা হৈছিল কিন্তু আবুৱে ক'লে চানাবোৰ মৰিলে পাপ লাগি মৰবি ৰ থৈ আহ জোৰে বস্তু ততে থৈ আহিলগৈ নেকি থৈ আহিলগৈ বৰ দুখ লাগিছিল মোৰ মই পুহিলোঁ হয় কি নাম চৰাইটোৰ নাকৰ খেচখেচিয়া হঠাতে কিবা এটা খৰমৰাই উঠিল শালগছ কেইজোপামানৰ আঁৰত কিবা এটা লম্বোদৰ আৰু ভাটুৱে ডাঙৰ শিল এটা আঁৰলৈ বাপুক টানি লৈ গ'ল বাপুই ফুচফুচাই সুধিলে কি লম্বোদৰে ক'লে বাঘ কি হ'ব এতিয়া বাপুৰ ভয়তে মুখখন হেতা পৰি গ'ল ধেত একো নহয় ৰ মনে মনে থাক ভাটুই ধমকিৰ সুৰত ক'লে বাপুই মনে মনে আজি যদি বাঘে নেখায় গোসাঁইক গোপাল ভোগ এটা দিম বুলি শপত ল'লে এনেকুৱাকৈ শপত লোৱা গোপাল ভোগৰ সংখ্যা আজিলৈকে বাপুৰ বহুত হৈছে গোপাল ভোগ কিন্তু গোসাঁইক দিয়া হোৱা নাই তাৰ মনটো অপৰাধবোধত উচপিচাই উঠিল সেয়ে বাপুই মনে মনে ঠিক কৰিলে এইবাৰ সকলোবোৰ গোপাল ভোগ লগ লগাই এটা ডাঙৰ ঠাকুৰ পূজাকে কৰাৰ কথা মাক আৰু আবুৱেকক ক'ব মাকৰ কথা মনলৈ অহাৰ লগে লগে বাপুৰ বুকুখন চিৰিংকৈ উঠিল মাকে কিজানি এতিয়া তাক বিচাৰি আছে ঘৰখনত সি নাই বুলি হুলস্থুল লাগিছে নেকি বাৰু খুৰাকে যদি তাক বিচাৰি আহে পাহাৰলৈ পিছে সি আহিব পাৰে বুলি কোনেও নাভাবে খুৰাক কিজানি বকুলৰ তল আৰু খেৰতলিলৈ আহিছে আবুৱেকে ওচৰতে থকা পেহীয়েকহঁতৰ ঘৰলৈ বিচাৰি যাব পাৰে মাকে বাৰীৰ পিছফালে থকা পুখুৰী পাৰত বিচাৰিব পাৰে পিতাকে প্ৰথমতে চাইকেলখন আছে নে নাই চাব সি তলত চাইকেল চলাবলৈ শিকি আছে তাৰ পাছত কি হ'ব বাপুই ভাবিব নোৱাৰে নৰেনহঁতৰ কুকুৰটোৰ গলত শিকলিডাল অনবৰত থকাৰ দৰে বাপুৰ গলতো যেন এডাল শিকলি লাগি আছে বৰ অসুবিধা কতো মুকলিকৈ সি একো কৰিব নোৱাৰে বাপুৱে কিমান দিন লগ ধৰিলে খুৰাকক পাহাৰখন চাবলৈ পিছত বুলি খুৰাকে কিমান দিন কৰিলে
অথচ এই পাহাৰখনত উঠিবলৈ ফাটু আৰু লম্বোদৰ হতে কোৱা পাহাৰৰ বুকুৰ নিজৰাটো চাবলৈ তাৰ যে কিমান হেঁপাহ। লম্বোদৰৰ গাটো গোন্ধায়। গাত থকা গেঞ্জিটো বোকা পানীত তিয়াই অনাৰ দৰে হৈছে। হাফ পেণ্টটোৰ প্ৰায়কেইটা বুটাম নাই। ৰছী এডালেৰে পেণ্টটো বান্ধি লৈছে। লম্বোদৰ বেছ মোটা তাজা, বাপুতকৈ চাপৰ, নাকটো অলপ কিবা অভজা। বেছ বল আছে কিন্তু তাৰ। ডাঙৰ ডাঙৰ খৰিবোৰ কান্ধত নিব পাৰে সি। আচলতে লম্বোদৰহঁতৰ ঘৰ আছিল ৰাজাপাৰাত। কিবা অচিন ৰোগত মাক মৰাৰ পাছত মোমায়েকহঁতে লম্বোদৰ আৰু লম্বোদৰৰ বায়েকক ইয়ালৈ লৈ আহে। ইয়াত লম্বোদৰে মোমায়েকহঁতৰ গৰু চাৰে। কেতিয়াবা গৰু মেলি দি লগৰ গৰখীয়াবোৰৰ লগত ৰবাব দেয়াৰ বল খেলি থাকোঁতে গৰু হেৰায়। সৰু মোমায়েকটোৱে তেতিয়া মাৰে, বৰকৈ মাৰে তাক। সেয়ে বাপুৰ আবুৱেকে তাক কিলাৰ গাৰু বুলি কয়। লম্বোদৰে কেতিয়াবা ইয়াৰ পৰা ক'ৰবালৈ গুচি যাম বুলি কয়। মোমায়েকহঁতৰ ঘৰখন তাৰ ভাল লগা নাই। ঘৰখনত সোমালেই ভোক পিয়াহ কমি যায় হেনো তাৰ। সকলোবোৰ অনবৰত খং উঠি থকাৰ দৰে থাকে। আচলতে ঘৰখনত বহুত সমস্যা। হালৰ গৰু এহাল, 2জনী গাই, এটা কাঢ়লি আৰু বছৰটো খাবলৈ থানেৰে নোজোৰে। কেইহালিচামান মাটিৰ বাহিৰে সম্পত্তি বুলিবলৈ বিশেষ একো নাই। তাতে আকৌ লম্বোদৰহঁতো মোমায়েকৰ গলত লাগিছেহি। লম্বোদৰে সদায় ক'ৰবালৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে বাপুই বেয়া পায়। বাপুৰ লম্বোদৰ আৰু ভাটুক ভাল লাগে। বাপুৱে ঘৰৰ বাহিৰৰ নেদেখা নজনা বহুত কথা লম্বোদৰ আৰু ভাটুৱে জানে। লম্বোদৰে বহুত গছ চিনি পায়। ধান দেখিলেই ধানৰ নামটো কৈ দিব পাৰে সি। কেৱল সি বৰ লেতেৰা কৈ থাকে। অথচ বায়েকজনীয়ে চুচি মাজি থাকে। মুখখনো মৰম লগা। চকু দুটা দেখিলে এইমাত্ৰ যেন কান্দি কাটি উঠিছে এনে লাগে। কথাবোৰ কওঁ নকওঁকৈ কয়। হাতত অনবৰত টুকুৰা এটা লৈ থাকে। এৰীটোৰ আহ ফালি টানি টানি টুকুৰাত সূতা ভৰায়। আকাশত থকা ফেহু বগা মেঘবোৰৰো আহ ফালি টানি টানি সূতা এডাল উলিয়াই বৰশীত লগালে কেনে হ'ব? পিছে বৰশী বাবলৈও বাপুক ঘৰৰ মানুহে যাব দিব নোখোজে। কেতিয়াবা মনে মনে যায়। মনে মনে যাবলৈও বাপুৰ বেয়া লাগে। কোনো কামেই তাৰ গোপন কৰিবৰ মন নাযায়। ফাটুৱে কয়, মই চব কাম দেখা দেখিকৈ কৰোঁ। চালা সেইদিনা তহঁতৰ পেহীয়েৰাহঁতৰ ডালিমডালৰ পৰা 2টা ডালিম দেখা দেখিকৈ ছিঙি আনিছোঁ। বেধুম গালি পাৰিছে পেহীয়েৰটোৰ। ফাটুৰ মুখখনত লাওপাত কচুপাত, যি মুখত আহে তাকে কয়। গাঁৱৰ কাৰোবাৰ হাই খৰিয়াল লাগিলে ফাটু তাত উপস্থিত হয়। পিছত সিহঁতৰ আগত শুনা সি গালিবোৰ মুখস্থ মাতে। আহ ৰকাত খাহি আহ মিয়েৰাৰ। ফাটুৱে অংগী ভংগী কৰি কয়। বাপুৱে খুৰাকক ৰকাত মানে কি সুধিছিল। খুৰাকে কৈছিল ৰক্ত মানে তেজ। ৰক্ত শব্দটো সিহঁতৰ মুখত পৰি ৰকাত হৈছে। ফাটুই মিছা কথা নকয়। সি কোৱা কিবা এটা কথাক মিছা বুলি ক'লেই তাৰ খং উঠে। সি তেতিয়া চিঞৰি চিঞৰি পুৰুষৰ জৱান এক বুলি কয়। শৈশৱৰ